Hello everyone, welcome to my mini vlog. Mini vlogৰ আৰম্ভণি প্ৰথমতে আম টেঙাৰে কৰিলো। ইমান গৰম পৰিছিলে সেইকাৰণে গৰমতে আম খালো। ভাইটিয়ে আম পাৰিছিলে ঘৰৰে আম একেলগে মিলি আমলকি খালো আৰু আজি দুপৰীয়া সানডে বুলি বনালো চিকেন। প্ৰথমতে পটল ভাজিলো আৰু কোমোৰা ভাজিলো আৰু ইফালে চিকেনখিনিৰ কাৰণে পিয়াজ চপ কৰি লৈছিলো আৰু বিলাহী চপ কৰি লৈছিলো। গোটেইখিনি দুইখিনি একেলগে ভাজিলো। ভাজি কিনে ইয়াৰ ওপৰত আদা নহৰু দি দিলো আৰু নিমখ হালধি দিছো। গোটেইখিনি একেলগে ভাজি ইয়াৰ ওপৰত চিকেনখিনি দি দিম। যোৱাকালিৰ পৰা ইমান গৰম পৰিছে, গৰমত থাকিব পৰা নাই, সেইকাৰণে অলপ বৰাৰে টেঙাৰ আঞ্জা বনাইছিলোঁ। চিকেনখন অকণমান বেলেগ ষ্টাইলত বনাইছিলোঁ আৰু ইফালে গোটা জিৰা ধনিয়া আৰু গোটা মছলা গোটেইখিনি ড্ৰাই ৰ'ষ্ট কৰি মিক্সিত গুড়ি কৰি ল'লোঁ আৰু এইখিনি দি দিলোঁ আৰু দাইল বনোৱা নাই যিহেতু চিকেনৰ জোল বনাইছিলোঁ। তো ইফালে চিকেনখন ৰেডি হৈ গ'ল আৰু ইফালে টেঙাৰে বৰ বনাইছিলোঁ। বৰকেইটাৰ কাৰণে কলাৰ দাইল ভিজাই থৈ দিছিলোঁ। কলাৰ দাইলত আদা নহৰু জলকীয়া নিমখ দি গোটেইখিনি এনেকৈ ভাজি লৈছিলোঁ। সেইটো ভিডিঅ' কৰা নহ'ল বাৰু, ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। তো টেঙাৰ আঞ্জাখন নেমু টেঙাৰে বনাইছোঁ। ইফালে পানী দিলোঁ আৰু নেমু টেঙা আদি দিলোঁ। অলপ গোটা খাবৰ কাৰণে আটা গুড়াৰ এটা ঘোল বনাইছিলোঁ, সেইখিনি দি দিলোঁ আৰু বৰকেইটা দি এয়া বৰ টেঙা ৰেডি হৈ গ'ল। এনেকৈ এটা এটাকৈ বনালোঁ, বেছি বনোৱা নাই বাৰু, এইখিনিয়ে বনাইছিলোঁ। তো এয়া দুপৰীয়াৰ সাজ এইখিনি আছিলে। তো আজিলৈকে বাই, লগ পাম নেক্সট ব্লগত।